এক বছৰত যদি ৫টা বা ৫টাৰ ওপৰত ট্ৰেফিক চালান আহে, আপোনাৰ ড্ৰাইভিং লাইচেন্স হ'ব পাৰে ছাছপেণ্ড তথা কেঞ্চেল। ভাৰত চৰকাৰে লৈ আহিছে মটৰ ভেহিকেল ৰুলছ 2026। ৰুলছ মতে যদি কোনো লোকে এক বছৰত ৫টা বা ৫টাতকৈ বেছি ট্ৰেফিক নিয়ম উলংঘা কৰে, তেতিয়া তেওঁ ড্ৰাইভিং লাইচেন্স ছাছপেণ্ড তথা কেঞ্চেল কৰিব পৰা যাব। কিন্তু সেই কেঞ্চেল নিজে নিজে নহয়। এক বছৰত ৫টা বা ৫টাতকৈ বেছি ট্ৰেফিক চালান আহিলে RTOয়ে চাব আৰু সিদ্ধান্ত ল'ব আপোনাৰ ড্ৰাইভিং লাইচেন্স ছাছপেণ্ড তথা কেঞ্চেল কৰিব লাগিব নে নালাগে। এইকেইটাৰ যিকোনো এটা কাৰণত যদি এক বছৰত ৫টা বা ৫টাতকৈ বেছি ট্ৰেফিক চালান আহে, তেতিয়া আপোনাৰ ড্ৰাইভিং লাইচেন্স নিৰীক্ষণত আহিব পাৰে। এতিয়া শুনক কাম কেনেকৈ কৰিব। প্ৰথম ষ্টেপ, যেতিয়া এজন লোকৰ এক বছৰত ৫টা বা ৫টাতকৈ বেছি ট্ৰেফিক চালান কাটিব, তেতিয়া ছিষ্টেমে ইয়াক ফ্লেগ কৰি দিব। দ্বিতীয় ষ্টেপ, RTOয়ে পৰীক্ষা কৰিব কি কাৰণত চালান কাটিছে আৰু ইয়াৰ ফ্ৰিকুৱেঞ্চি কি। তৃতীয় ষ্টেপ, ড্ৰাইভাৰক শ্ব'কজ নোটিছ দি তেওঁৰ মতামত ৰখাৰ সুযোগ দিয়া হ'ব। চতুৰ্থ ষ্টেপ, RTOয়ে চূড়ান্ত সিদ্ধান্ত ল'ব কেৱল ৱাৰ্ণিং দিব লাগিব নে লাইচেন্স টেম্পৰাৰী ছাছপেণ্ড কৰিব লাগিব নে লাইচেন্স একেবাৰেই ছাছপেণ্ড তথা কেঞ্চেল কৰিব লাগিব। মানে ড্ৰাইভিং লাইচেন্স নিজে নিজে ছাছপেণ্ড তথা কেঞ্চেল নহয়, RTOৰ বিবেচনাৰ ওপৰতহে নিৰ্ভৰ কৰিব। কিন্তু হেবিচুৱেল অফেণ্ডাৰ হ'লে লাইচেন্স ছাছপেণ্ড তথা কেঞ্চেল হোৱাৰ সম্ভাৱনা বেছি। ভিডিঅ'টো খুবেই দৰকাৰী, শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।